হেল্ল' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আমি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহাকৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো ভালদৰে চাব আৰু আপোনালোকে কেইটা প্ৰশ্ন উত্তৰ পাৰিলে আপোনালোকে কমেণ্টত জনাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়? যে কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ভেনাছ। যে ভেনাছ গ্ৰহক যমজ গ্ৰহ বুলি কোৱা হয়। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, আয়োডিনৰ অভাৱত নিম্নলিখিত কোনটো বেমাৰ হয়? যে আয়োডিনৰ অভাৱত নিম্নলিখিত কোনটো বেমাৰ হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, গৰল ৰোগ। যে আয়োডিনৰ অভাৱত গৰল ৰোগ হয়। আৰু এই স্কাৰ্ফি ৰোগটো এইটো ভিটামিন চিৰ অভাৱত হয়, কুকুৰিকণাটো ভিটামিন এৰ অভাৱত হয়, আৰু বেৰিবেৰিটো ভিটামিন বি1ৰ বাবে হয়। এতিয়া আহিছোঁ নেক্সট 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, নিম্নলিখিত কোনটো মন্দিৰক ব্লেক পাগোডা নামেৰেও জনা যায়? যে কোনটো মন্দিৰক ব্লেক পাগোডা নামেৰেও জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ছান টেম্পল। যে সূৰ্য মন্দিৰক ব্লেক পাগোডা নামেৰেও জনা যায়, আৰু হোৱাইট পাগোডা বুলি জগন্নাথ টেম্পলক জনা যায়। এতিয়া আহিছোঁ নেক্সট 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, কোন চনত প্ৰথম কমনৱেলথ গেমছ অনুষ্ঠিত হৈছিল? যে কোন চনত প্ৰথম কমনৱেলথ গেমছ অনুষ্ঠিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 1930। যে 1930 চনত প্ৰথম কমনৱেলথ গেমছ অনুষ্ঠিত হৈছিল। এতিয়া আহিছোঁ নেক্সট 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, নিম্নলিখিত কোনখন চহৰক দক্ষিণ ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়? যে দক্ষিণ ভাৰতৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, কয়েম্বাটুৰ। যে কয়েম্বাটুৰক দক্ষিণ ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়। আৰু অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায় আপোনালোকে সেইটো কমেণ্টত জনাব। এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, গোবৰ গেছৰ মূল উপাদান কি? যে গোবৰ গেছৰ মূল উপাদান কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, মিথেন। যে গোবৰ গেছৰ মূল উপাদান হ'ল মিথেন। এতিয়া আহিছোঁ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, কোন তাৰিখে বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হয়? যে কোন তাৰিখে বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, 22 এপ্ৰিল। যে 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস, বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, ৰফাৰ্ছ কাপ কি খেলৰ লগত জড়িত? যে ৰফাৰ্ছ কাপ কি খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ফুটবল। যে ৰফাৰ্ছ কাপ ফুটবল খেলৰ লগত জড়িত। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, কোনখন বেদত যাদুৰ ফৰ্মুলাসমূহ সন্নিৱিষ্ট কৰা হৈছে? যে কোনখন বেদত যাদুৰ ফৰ্মুলাসমূহ সন্নিৱিষ্ট কৰা হৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, অথৰ্ববেদ। যে অথৰ্ববেদত যাদুৰ ফৰ্মুলাসমূহ সন্নিৱিষ্ট কৰা হৈছে। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, তেহৰী বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? যে তেহৰী বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ভাগীৰথী ৰিভাৰ। যে ভাগীৰথী নদীৰ ওপৰত তেহৰী বান্ধ নিৰ্মাণ কৰা হৈছিল, আৰু এইটো উত্তৰাখণ্ডত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কোনটো বিষয়ত গুৰুত্ব প্ৰদান কৰিছিল? যে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কোনটো বিষয়ত গুৰুত্ব প্ৰদান কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, উদ্যোগীকৰণ। যে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা উদ্যোগীকৰণ বিষয়ত গুৰুত্ব প্ৰদান কৰিছিল। এতিয়া আহিছোঁ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা ম্যানমাৰৰ সৈতে চুই থকা নাই? যে নিম্নলিখিত কোনখন ৰাজ্যই ম্যানমাৰৰ সীমাৰ সৈতে সংলগ্ন হোৱা নাই? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, অসম। যে অসমৰ সীমাই ম্যানমাৰৰ সৈতে সংযোগ হোৱা নাই। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, সাতপুৰা পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগৰ নাম কি? যে সাতপুৰা পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ধূপগড়। সাতপুৰা পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম হ'ল
থুপগড়। এতিয়া আহিছোঁ আজিৰ 14 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনখন গ্ৰন্থ মহাত্মা গান্ধী ৰচনা নহয়? যে তলত দিয়া গ্ৰন্থসমূহৰ ভিতৰত কোনখন গ্ৰন্থ মহাত্মা গান্ধী ৰচনা কৰা নাছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ইণ্ডিয়া উইন্স ফ্ৰীডম। যে এই গ্ৰন্থটো মহাত্মা গান্ধীয়ে ৰচনা কৰা নাই আৰু এই গ্ৰন্থটো মৌলানা আবুল কালাম আজাদে ৰচনা কৰিছিল। এতিয়া আহিছোঁ নেক্সট 15 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ট্ৰাইফ্লৰোমিথানৰ অইন এটা নাম কি? যে ট্ৰাইফ্লৰোমিথানৰ আন এটা নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ক্লৰোফৰ্ম। যে ট্ৰাইফ্লৰোমিথানৰ অন্য এটা নাম হ'ল ক্লৰোফৰ্ম। এতিয়া আহিছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে আত্মীয় সভাৰ প্ৰতিষ্ঠাপক কোন? যে আত্মীয় সভাৰ প্ৰতিষ্ঠাপক কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ৰাজা ৰামমোহন ৰায়। যে আত্মীয় সভাৰ প্ৰতিষ্ঠাপক হ'ল ৰাজা ৰামমোহন ৰায়। এতিয়া আহিছোঁ আজিৰ 17 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে সোণালী বিপ্লৱৰ সৈতে কি উৎপাদন জড়িত? যে সোণালী বিপ্লৱৰ সৈতে কি উৎপাদন জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, হাৰ্টিকালচাৰ এণ্ড হানি। যে ঔষধি উদ্ভিদ আৰু মৌ। যে সোণালী বিপ্লৱৰ সৈতে ঔষধি উদ্ভিদ আৰু মৌ উৎপাদন জড়িত। এতিয়া আহিছোঁ আজিৰ 18 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোন চনত অসম ৰাজ্যিক সংগ্ৰহালয় স্থাপন কৰা হৈছে? যে কোন চনত অসম ৰাজ্যিক সংগ্ৰহালয় স্থাপন কৰা হৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 1940 চনত। যে 1940 চনত অসম ৰাজ্যিক সংগ্ৰহালয় স্থাপন কৰা হৈছে। এতিয়া আহিছোঁ আজিৰ 19 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ফায়াৰলেছ গভাৰ্নেন্সৰ নামৰ গ্ৰন্থৰ লেখক কোন? যে ফেয়াৰলেছ গভাৰ্নেন্সৰ নামৰ গ্ৰন্থৰ লেখক কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, কিৰণ বেদী। যে ফেয়াৰলেছ গভাৰ্নেন্স নামৰ গ্ৰন্থৰ লেখক হ'ল কিৰণ বেদী। এতিয়া আহিছোঁ আজিৰ শেষৰ 20 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনটো ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰ নহয়? যে নিম্নলিখিত কোনটো ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰ নহয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, জাপান। জাপান ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰ নহয়। আৰু ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহ হ'ল ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা আৰু চাউথ আফ্ৰিকা। আৰু এইটো স্থাপন কৰা হৈছিল 2010 চনত। হেডকোৱাৰ্টাৰ হ'ল ছাংঘাই। চ' এইকেইটা আছিল আজি প্ৰশ্ন। আপোনালোকে কেইটা পাৰিলে কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।